নমস্কাৰ মই ব্লক টেকনলজি মেনেজাৰ কৃষি বিভাগৰ CSS আত্মা আঁচনি আৰু আজি যি কাৰ্যসূচী ভূৰোৱনী যি কাৰ্যসূচী হৈছে সেয়ে আমাৰ CSS আত্মাৰ যোগেদি দিয়া ৰঞ্জিত চাবুৱান যি ধানৰ বীজ ফাউণ্ডেশ্যন বীজ আমি দিছিলোঁ আৰু আমাৰ CSS আত্মাৰ উদ্দেশ্য হৈছিলে যে এই ৰঞ্জিত চাবুৱান বীজটো হ'ল ফাউণ্ডেশ্যন চিড হিচাপে আৰু ফাউণ্ডেশ্যন চিড হিচাপে আমি দিছোঁ যাতে এই কৃষককেইজনে চাৰ্টিফাইড চিড মানে কি সেইটো বুজি পায় আৰু ভৱিষ্যতত আমি চাৰ্টিফাইড চিড আমি যেন আমাৰ নিজৰ অঞ্চলতেই চাৰ্টিফাইড চিড মানে উৎপাদন কৰিব পাৰোঁ তাকে উদ্দেশ্য লৈয়ে আজি এই ভূৰোৱনী কামটো আমি কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু আমাৰ মাননীয় বিহালী সমষ্টিৰ বিধায়ক মহোদয় আজি আমাৰ উপস্থিত হৈ এই শুভ কামটো আৰম্ভ কৰিছে আৰু আশা কৰিছোঁ যে ইয়াৰে পৰা আমি দুজন ভাল মানে চাৰ্টিফাইড চিড উৎপাদন কৰা কৃষক আমি দুজন পাম বৰ্তমান ৰঞ্জিত বৰ্মন আৰু কমল হাজৰিকা নামৰ দুজন কৃষকে আমাৰ পৰা বীজ পাইছিলে আৰু আশা কৰোঁ ভৱিষ্যতত আৰু দুজনমান এনেকৈ চাৰ্টিফাইড চিড উৎপাদন কৰা কৃষক আমি ইয়াৰ পৰা ওলাই আনিব পাৰিম বুলি ধন্যবাদ। আজি আমি বিহালী সমষ্টিৰ 2 নং বৰজাৰণী আমাৰ যি পথাৰত আমি আত্মাৰ সহযোগত আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সহযোগত আমাৰ কিষাণ মৰ্চা মণ্ডল সমিতিৰ সহযোগত আমাৰ স্থানীয় ইয়াৰ যিসকল কৃষক আছে আজি আমাৰ এই ভূঁই ৰোৱা কাৰ্যসূচী আমি পদক্ষেপ ল'লোঁ। আজি সুন্দৰ লাগিলে আমি আজি 2 নং বৰজাৰণীত আজি আহি পেলাই আজি কৃষক বন্ধুৰ লগত একেলগে ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই মই নিশ্চয় আনন্দিত হৈছোঁ আৰু মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে কৃষকসকলৰ কাৰণে দিনে নিশাই এই অঞ্চলত আজি কৃষকৰ যিখিনি সা সুবিধাৰ ব্যৱস্থা সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰি আছে আৰু আপোনালোকে জানে যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো যোৱা বছৰতকৈ এইবাৰ অন্য এটা দিশলৈ কৃষকসকলক লৈ যাবলৈ চেষ্টা কৰিছে মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই। ইতিমধ্যে আমাৰ যি আমাৰ কাৰ্যসূচী এতিয়া ইতিমধ্যে চলি আছে যে কৃষকসকলক পঞ্জীয়ন কৰা ব্যৱস্থা আমাৰ কৃষক বন্ধুসকলে যাতে সা সুবিধা পায় কৃষকসকলৰ প্ৰকৃত যিবিলাক আঁচনি আহে সেইবিলাক যাতে পায় তাৰ বাবে আমাৰ কৃষি বিষয়াসকলে পঞ্চায়তে হওক বা গাঁৱতে হওক বা ঘৰে ঘৰে গৈ পেলাই কৃষকসকলক পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছে। গতিকে মই ধন্যবাদ দিছোঁ। আজি এই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰি পেলাই মই সঁচাকৈ আনন্দিত লাভ কৰিছোঁ আৰু মই কৃষকসকলক ধন্যবাদ এইকাৰণে কৰিছোঁ যে আমাৰ খেতিও আমাৰ বজাৰো আমাৰ। গতিকে আমি এই পদ্ধতিৰে আমি কৃষকসকলক আগুৱাই লৈ যাব লাগিব কৃষকসকলক উৎসাহিত কৰিব লাগিব যাতে কৃষকসকলে কেতিয়াও পিছ পৰি নাহে। আমি তেখেতসকলক সকলো সময়ত মই সহযোগিতা কৰিম আৰু তেখেতসকলৰ যিখিনি অভাৱ অভিযোগ আছে কৃষকসকলৰ কাৰণে মই সদায় তেখেতসকলৰ লগত মই থিয় দি থাকিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।